महाकाली ऑटोमोबाइल वर्कशॉप। और ये चना देखिए, ये गर्मा गर्म चना आपका निकलेगा भाई फूट के, 100% फूट के निकलेगा। पूरा फूट के कराओ, पूरा दिन दा देखिए, ये चना डाल रहा है। धीरे धीरे बेरे। हाँ हाँ দেখুন এই যে মুড়ি আর এই যে ছোলা আর ফ্রাইমস, এগুলো চাউমিন। এই যে মেশিনটি চলছে, এই মেশিনটি আপনি দেখলেন। আপনি একটু বলে দেন আমাদের কোম্পানির নিয়ে কেমন লাগলো, আপনি কবে এসছেন? মই যোৱাকালি আহিছোঁ। আচ্ছা, যোৱাকালি আহি পেলাই ৰাতিটো ইয়াতে থাকিলোঁ। থকা মেলা খোৱাৰ সুব্যৱস্থা আছে ইয়াতে। মই একো অসুবিধা পোৱা নাই। তাৰপিছত ৰাতিপুৱা তেওঁলোক মানে টেকনিচিয়ান আহিলে, তেওঁলোকে মানে মুড়ি কেনেকৈ হেৰি কৰে, পানীত মিলাই পেলাই নিমখ চিমখ কিমান পৰিমাণৰ দিব লাগিব গোটেইখিনি দেখুৱাই দিলে। তাৰপিছত আৰু কিবা এটা চাউ মানে ভাজি দেখুৱালে। তাৰপিছত এই মানে হেৰি মটৰ মাহ ভাজি দেখুৱালে, বুট ছোলা, চানা এইবিলাক কেনেকৈ, ছোলা ফ্রাইমস, তারপরে মুড়ি। হ্যাঁ, এই গোটেইখিনি। তাৰপিছত ধানৰ পৰা খৈ বনোৱাটো এতিয়া বাকী আছে। ধানের খই সব কিছু ভাজা যাবে। এতিয়া খৈটো দেখুৱাব অলপ পিছতে। এতিয়া খৈটো হ'লে শেষ, মানে মই মানে দেখা গোটেইখিনি শেষেই হ'ল। আৰু গোটেইখিনি মই ট্ৰেইনিঙৰ প্ৰশিক্ষণো ল'লোঁ। এতিয়া গোটেইখিনি মই নিজে ঘৰতে কৰিব পাৰিম বুলি মানে পুরা একটা আত্মবিশ্বাস হয়েছে। আপনি আসামের ভাষায় বলে দেন যে হ্যাঁ, আসামের যারা আরো আসতে চাইছে তারা এখানে মানে নিঃসন্দেহে আসতে পারে। যিকোনো ঠাইৰ পৰা আহিব পাৰে। এতিয়া নগাঁও, যোৰহাট, গোলাঘাট, শিৱসাগৰ য'ৰ পৰা আহে তেওঁলোকে আহিলে ইয়াত মানে চাব পাৰিব। মই মানে এই ধুবুৰী জিলাৰ পৰা আহিছোঁ। মোৰ ঘৰ ধুবুৰী বিলাচীপাৰাত হয়। মই মেচিন ল'বলৈ আহিছিলোঁ, চিৰা মেচিন আৰু সেই মুড়ি মেচিনটো। মই গোটেইখিনি মানে চালোঁৱে, চাই পেলাই মোক বহুত ভাল লাগিছে। এতিয়া আপোনালোকে আমাৰ অসমৰ পৰা যিমান মানে মানুহ চাই আছে, তেওঁলোকে এই মেচিনটো ল'বলৈ ইয়াত আহিব পাৰিব। এওঁলোক বহুত মানে মানুহ ইয়াতে জড়িত আছে আৰু মাৰোৱাৰী মানুহ হয়। তেওঁলোকে মানে হেৰি মানে ঠগবাজিৰ কোনো হেৰি মানে আশংকা নাই আৰু ইয়াত। ঠিক আছে দাদা, ধন্যবাদ আপনাকে। আপনি অত দূরকে এসছেন, আমাদের কোম্পানি এসছেন এবং অনেক কিছু দেখলেন, ট্রেনিং নিলেন। হ্যাঁ, আরও ভালো করে বুঝে নিন। যেটা গোটেইখিনি মই যিমানখিনি বুজিব লাগে গোটেইখিনি মই বুজি ল'লোৱে। আর আমাদের ব্যবহার কেমন লাগলো? ব্যবহার আপোনালোকৰ ব্যৱহাৰ ভালেই লাগিছে। থকা মেলা খোৱা লোৱা মানে আপোনালোকে যথেষ্ট সুবিধা প্ৰদান কৰিছে। মানে আপোনালোকক ধন্যবাদ। আৰু এনেকৈ এইটো কৰিব লাগিব। হয়, মানুহ ব্যৱসায়ী বিভিন্ন জেগাৰ পৰা বিভিন্ন জেগালৈ আহিব, কিমান দূৰৰ পৰা ব্যৱসায় আহি যদি ভাল মানে ব্যৱহাৰ আপোনালোকৰ মানে নাপায়ে, তেতিয়াহ'লে মানুহ আহিবলৈ টান পাব। তাৰপিছত আকৌ আজিৰ যুগত মানে এনেকুৱা এটা অসুবিধা হৈছে কি, পইচা পাতি মানে সমস্যা, যে আহিলে কিবা হ'ব, মানে দেশৰ পৰিস্থিতি ভাল নহয়, এতিয়া হিন্দু মুছলমান অমুক তমুক বহুত কিবা কিবি কথা থাকে। আচলতে ব্যৱসায়ৰ ক্ষেত্ৰত এইবিলাক কথা এৰি দিব লাগে, এইবিলাক কথা ধৰিব নালাগে। ব্যৱসায় সদায় ব্যৱসায়েই হয়। এতিয়া জাতি যিয়ে নহওক কিয়, জাতিৰ লগত কথা নাই। মানুহে সদায়, আৰু ব্যৱসায় সদায় মানে এটাই জাতি, সেইটো ব্যৱসায় জাতিয়ে। ঠিক ঠিক। থ্যাংক ইউ দাদা, বহুত বহুত থ্যাংক ইউ, ধন্যবাদ।